বজাৰলৈ যাবলৈ লৈছিলে যে মোৰ হাঁহ খাবলৈ বৰ মন গৈছে আৰু ৰঙালাওৰ মিঠা চব্জি মোৰ বহুত খাবলৈ মন গৈ আছে। ৰঙালাওটো খালি চাই দিব আকৌ মিঠাহে আনিব। মই ৰঙালাও মিঠা হ'লে ভাল পাওঁ। আপুনি সোনকালে যাওক, বজাৰৰ পৰা এইকেইটা বস্তু কিনি আনিব। কোমোৰা পালে কোমোৰাও লৈ আনিব, হাঁহৰ লগত দিবলৈ ভাল লাগিব। তুমি কৈছা যেতিয়া আনো বাৰু, কিন্তু এই গৰমত হাঁহ কোমোৰা ৰঙালাও খাই তোমাৰ কি অৱস্থা হ'ব তুমি ভাবি চাইছানে বাৰু? যি হয় দেখা যাব, ইমান চিন্তা কৰিবলৈ নাই। আপোনাৰ চাগে আনিবলৈ মন নাই, সেইবাবে সেইবোৰ কৈছে। বাৰু যি হওক, যাওক আপুনি, দেৰি নকৰিব। ঠিক আছে যাওঁ। ইমান খাওঁ লাগিছে হাঁহ মাংস ৰঙালাও চব্জি। নাই, মানুহজনৰ খবৰেই নাই। ইমান দেৰি হ'ল আহি পোৱাহি নাই। কেতিয়া বনাম বাৰু, কেতিয়া খাম? কি কৰিছেনো? বাবলি দেখোন। আহা বহিবা চোফাতে। বাৰু নব, ভাত পানী খোৱা হ'লনে? নাই বাবলি, তোমাৰ দাদাক হাঁহ আনিবলৈ পঠিয়াইছোঁ। মোৰ আজি হাঁহ মাংস কোমোৰা দি আৰু আমাৰ এইটো কি কয় চব্জি যে তুমি ভাল পোৱা, ৰঙালাও নেকি নব? ঠিকে কৈছা, ৰঙালাও। তুমিতো জানাই তোমাৰ দৰে ময়ো ৰঙালাও খাওঁ কিমান ভাল পাওঁ। আজি সেইবাবে তোমাৰ দাদাক আনিবলৈ পঠিয়াইছোঁ। ইমান দেৰি কৰিছে বজাৰত গৈ, আনিবলৈ চাগে মনেই নাই। নহয় নব, তোমাৰ হাই প্ৰেছাৰ থকা নাই জানো? সেইবাবে চাগে দাদাই আনিবলৈ ভয় কৰিছে। কিনো হাই প্ৰেছাৰ, কিডাল হ'বনো? একো নহয়, এদিনে খাম। আনিব, মই ইমান চিন্তা নকৰোঁ। নানিলে ঘৰৰ একদম হুলস্থুল লগাই দিম নহয়। যি ভাল দেখা কৰিবা আৰু নিজৰ স্বাস্থ্যৰ কিন্তু তুমি ধ্যান ৰাখিবা দেই। আপুনি পালেহি, এয়া হাঁহ আৰু কোমোৰা দেখোন। হেৰা, তোমাৰ কি হ'ল বাৰু? ফূৰ্তিয়ে তুমি ক'বই পৰা নাই কোমোৰাই আনিছোনে ৰঙালাও। ভালকৈ চোৱাচোন, এইটো কোমোৰা হয় জানো? তুমি সেই ৰঙালাও খাওঁ কৰি আছিলা, সেই ৰঙালাওকে লৈ আনিছোঁ, কোমোৰা নেপালোৱেই। হয় দেই, মই ফূৰ্তিতে ক'বই পৰা নাই। যাওক সোনকালে কাটক গৈ। ময়ো খানা যোগাৰ কৰোঁগৈ। ইমান খাওঁ লাগি আছে, ভোকো লাগিছে। আপুনি অহা ইমান দেৰি কৰিলে। বাবলি, তই কেতিয়া আহিলি? কিবা খালি নাই বাৰু? মই বজাৰলৈ গৈছিলোঁ, আজি তোৰ নবৌৰ বোলে হাঁহ ৰঙালাও সেইবিলাক খাবলৈ মন গৈছে। বিচাৰোঁতে দেৰিয়ে হ'লগৈ। দাদা, মই অলপ আগতে পাইছোঁহিহে। অলপ বহি কথা পাতিছিলোঁ সেই নবৌৰ লগত। নবৌৱে কৈছে হাঁহ আৰু কোমোৰা আৰু ৰঙালাও আনিবলৈ যোৱাৰ কথা। তুমি দেখোন হাঁহ আনিছা। আজি মানে হাঁহ মাংস, মই ডকচি খাম। মুনিকণ, কি হয় ইমান ফূৰ্তি? মই নাখাম নেকি বা? ময়ে খাম, মই বহুত খাওঁ আজি। হেৰি দেখিলে, হাঁহ মাংস খোৱাৰ কোব ইহঁতৰহে বাহিল। বলক সোনকালে কাটি বাচি দিয়কগৈ। হয় দেই। আজি তুমি থাকিবানে বাৰু? আজি মই থাকিব নোৱাৰিম। পেহা ঘৰত অকলে আছে নহয়, আৰু মই এনেই খবৰ ল'বলৈহে আহিছিলোঁ। পেহী, তুমি কিয় থাকিবলৈ নাহানো? তুমি থাকিলে মোৰ কিমান ভাল লাগে। আৰু তুমি আজি এটা কথা কোৱাচোন, হাঁহ মাংস অনলি 2 পিচ খালা যে, কিয় নেখালা বাৰু? মইতো কিমান খালোঁ দেখিলে নাই? মায়েতো বেছি খালে চবতছে। শুন, এই গৰমত ইমানকৈ হাঁহ মাংস খোৱাটো ভাল কথা নহয়। আৰু লগতে ৰঙালাও আছিলে। ইমান যদি খাই দিওঁ, মোৰ প্ৰেছাৰ বাঢ়ি যাব। তোমালোকৰ মাৰো প্ৰেছাৰ আছে, কিন্তু মায়ে জানো কিয় বুজি নাপায়। এই গৰমত ইমান হাঁহ মাংস আৰু ৰঙালাও চব্জি একেলগে খাই দিছে, তেওঁৰ বাবে যে অত্যন্ত বেয়া হয়। ইমান গাটো বেয়া লাগি গৈছে। কি হ'ল বাৰু মোৰ পটককৈ? ইমান ভালকৈ খাইছিলোঁ, থাকিও জানো মূৰটো ইমান ঘূৰাইছে। পৰি যাম লাগিছে। বাবলি, চাচোন মোৰ কি হৈছে। কি হৈছে আপোনাৰ? মোৰতো বেছিকৈ খাইছে নেকি? মই টেঙা পানী অলপ বনাই নি বাৰু? মই পৰি যাম এতিয়া। মোক ধৰ। ঐ দাদা, জলদি আছোন, চাচোন নবৌৰ কি হ'ল। কি হ'লো? কিয় ইমান চিঞৰিছ? ভাতকেইটা খাই অকণমান শুম বুলি ভাবিছিলোঁ, শান্তি নাপালোঁ। দেউতা, মা পৰি গ'ল। মা বোলে মোৰ ঘূৰাইছে। দেউতা, মা পৰি গ'ল। মোৰ বৰ ভয় লাগিছে। কি হ'ব এতিয়া? কি? ভয় নকৰিবি, মই আছোঁ নহয়। হেৰা, কি তোমাৰ বেছিকৈ বেয়া লাগিছে নেকি? ৰ'বা, শুন, যোৱাচোন মাৰ প্ৰেছাৰ অলপটো আনাগৈ, অলপ খুৱাই দিওঁ। মাৰ নিশ্চয় প্ৰেছাৰ বাঢ়িছে। এখেতৰ প্ৰেছাৰ কিন্তু বহুত বাঢ়ি গৈছিল।
আপোনালোকে দৰৱ খোৱালে যেন লাগিছে এতিয়া অলপ ভাল দেখিছোঁ কণ্ডিশ্যনটো হয় ছাৰ মই দৰৱ খুৱাই দিলোঁ তেখেতৰ খোৱা লোৱাত অলপ যত্ন ল'ব এতিয়া গৰম দিন আহিছে দেখিছে কিমান গৰম পৰিছে তেওঁক এই প্ৰেছাৰ বঢ়া বস্তুবোৰ খাবলৈ নিদিব আজি কিবা তেওঁ প্ৰেছাৰ বঢ়া বস্তু খাইছিলে নি বাৰু হয় ছাৰ তেখেতে আজি হাঁহ আৰু ৰঙালাও চব্জি খাইছিলে আপোনালোকে তেওঁক কিয় খাবলৈ দিলে বাৰু তেখেতৰ প্ৰেছাৰ ইমান হাই বুলি জনাৰ পিছতো আপোনালোকক আগতেই মই কৈছিলোঁ যে তেখেতক এইবিলাক বস্তুৰ পৰা দূৰত ৰাখিব কিন্তু নাই আপোনালোকে কিয় নুশুনে বাৰু আৰু মিষ্টাৰ আপুনি তেওঁৰ হাজবেণ্ড হিচাপে তেওঁৰ যত্ন ল'ব লাগে নহয় আপুনি যদি তেওঁৰ খোৱা লোৱাৰ যত্ন নলয় কোনে ল'ব ছাৰ আপুনি তেখেতক নক'ব দুখটো মোৰেই তেখেতে মোক মানা কৰিছিল কিন্তু মইহে নুশুনিলোঁ মোৰ ইমান হাঁহ মাংস খাবলৈ মন গৈ আছিল সেইবাবে ময়ে জোৰবস্তি কৰি খাওঁ বুলি উৎপাত লগালোঁ মোক ক্ষমা কৰি দিয়ক ছাৰ হ'ব বাৰু মই তেখেতক একো নকওঁ কিন্তু আপুনি নিজৰ খোৱা লোৱাত কিয় যত্ন নলয় বাৰু এই পোনাপলি হাল আপুনি নহ'লে কি হ'ব ভাবি চাইছেনে এবাৰ আপোনাৰ আজি প্ৰেছাৰ বহুত হাই হৈ গৈছিল এনেকৈ গৰম দিনত আপুনি যদি এইবিলাক খাই থাকে নহয় মই নকওঁ আৰু কি হ'ব পাৰে আপুনি বুজিছেই নিশ্চয় হয় ছাৰ বুজি পাইছোঁ মই নিজৰ স্বাস্থ্য আজিৰ পৰা ভালকৈ ধ্যান ৰাখিম মই আৰু এই হাঁহ মাংস কোমোৰা পাৰ মাংস সেইবিলাক বস্তু নাখাওঁ আৰু মই নেমু পানী খাম আৰু খুব ঠাণ্ডা পানী খাম আপুনি এইবিলাক মোক আগতে কৈছিল কিন্তু জানো মই নিজৰ লোভটো কিয় সামৰিব নোৱাৰোঁ আজি আপোনাৰ আগতে মই প্ৰতিশ্ৰুতি দিছোঁ আজিৰ পৰা আৰু মই লোভ নকৰোঁ আৰু খালেও কেতিয়াবা বহুত দিনৰ মূৰত কম পৰিমাণেহে খাম ভাল বাৰু আপুনি যে বুজি পাইছে ভাল লাগিছে আৰু এই গৰম দিনকেইটা দেখিছে নহয় দিনক দিনে গৰমবিলাক কিমান বাঢ়ি আহিছে এতিয়া সকলোৱে পানী সৰহকৈ খাব লাগিব খুব শাক পাচলি খাব লাগে সেউজীয়া শাক পাচলি ফল মূল খাব লাগে কিনা চৰ্বত জুচ খোৱাতকৈ ঘৰতে ফলৰ ৰস চেপি উলিয়াই জুচ বনাই খাব লাগে আৰু এই চেনিজাতীয় বস্তুবিলাক বেছিকৈ খাবই নালাগে সেইবিলাক পৰাপক্ষত একেবাৰে নোখোৱাই ভাল আৰু মানে মাজে মাজে গা বেয়া লাগিব পাৰে বমি ভাৱ আহিব পাৰে গতিকে পানী দিনটোত 10ৰ পৰা 12 গিলাচ বা তাতকৈ অধিক খালেও বেয়া নহয় আৰু গাটো মাজে মাজে ধুই থাকিব নিজৰ দেহাটো শীতল কৰি ৰাখিবলৈ অকল ফেনৰ তলতে বহি নাথাকিব মাজে মাজে বিচনীও ব্যৱহাৰ কৰিব আৰু খাদ্যবিলাকেই গৰম মছলাজাতীয় বস্তুবিলাক হওক এই মাছ মাংসবিলাক এইবিলাক খুব কম পৰিমাণেই খোৱাই ভাল কেতিয়াবা বহুত দিনৰ মূৰত খালে একো নাই বাৰু কিন্তু এই গৰমটোলৈ চাই মানুহে নিজৰ স্বাস্থ্যৰ নিজেই যত্ন ল'ব লাগিব আৰু পাৰিলে ঘৰত সকলোৱে এতিয়াৰ পৰাই গছ ৰুবলৈ আৰম্ভ কৰক কাৰণ গছ কটাৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে কিন্তু ৰোৱাৰ পৰিমাণহে কমিছে সেইবাবে প্ৰত্যেকেই নিজৰ ঘৰত পৰাপক্ষত এজোপাকৈ হ'লেও নহবা তাতকৈ অধিক পৰিমাণৰ যদিহে ঠাই আছে তেতিয়াহ'লে ৰোপণ কৰক এয়া ভৱিষ্যতে আমাক পুনৰ আমাৰ পৃথিৱীখন শীতল কৰাত সহায় কৰিব নহ'লে এনেদৰে গৰম বাঢ়ি বাঢ়ি মানুহৰ মানুহৰ অস্তিত্বই নাইকিয়া হৈ যাব গতিকে আপোনালোকে বুজিছেই নহয় গৰম দিনত নিজৰ স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব লাগিব হয় ছাৰ আমি গম পালোঁ আজিৰ পৰা মই পানী খুব খাম আৰু আমাৰ ঘৰত মই গছ পুলিও ৰুম আৰু মই মাকো পানী খুব খাবলৈ দিম মাক এই মছলাজাতীয় বস্তু আৰু হাঁহ মাংস যে একেবাৰে খাবলৈ নিদিওঁ মায়ে যিমান লোভ কৰিলেও বৰ ভাল কথা মাজনী আৰু শুন তুমি বৰ ভাল কথা কৈছা আজি পৰাই তোমালোকে পানী খোৱা আৰম্ভ কৰিবা গছ পুলি ৰোৱা আৰম্ভ কৰিবা আৰু গৰম দিনত কি কাম কৰিব পাৰি সেইবিলাক তোমালোকে চাবাচোন মোবাইলতে আজিকালি তোমালোকে মোবাইল চাই থাকা গতিকে আমি গৰমৰ সময়খিনিত নিজকে কেনেদৰে ভালদৰে ৰাখিব পাৰোঁ আমাৰ স্বাস্থ্যৰ কেনেদৰে যত্ন ল'ব পাৰোঁ আৰু আমাৰ পৰিৱেশটো কেনেদৰে ভাল কৰি ৰাখিব পাৰোঁ সেয়া তোমালোকে ইউটিউব চাবা তাতে পাই যাবা ঠিক আছে হেল্ল'
বন্ধুসকল, আপোনালোকৰ কি খবৰ? সকলোৱে আশা কৰোঁ ভালে আছে। আপি ভালে আছে দেই। আজি খণ্ডটি চাই কেনেকুৱা পালে বাৰু? যদি আমাৰ আজি খণ্ডটি চাই ভাল পালে তেতিয়াহ'লে চেনেলটি লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি আজি বহুত দিনৰ মূৰত ভিডিঅ' লৈ আনিছোঁ, গতিকে আপোনালোকে মৰম দিবলৈ নাপাহৰিব দেই। আমাৰ চেনেলটি আগুৱাই যাবলৈ আপোনালোকৰ মৰম আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ'ব, গতিকে আপোনালোকে আমাৰ চেনেলটি আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু গৰম দিনকেইটাত আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। আজিলৈ আহিছোঁ, আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।